সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 22 আগষ্ট। 22 আগষ্টৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। খবৰসমূহ যদি আমি চাওঁ, অৰুণোদয়, অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন প্ৰাদেশিকৰণ, গুৰু দক্ষিণা, মেঘালয়ৰ যিটো কাৰ্য হৈ আছে এতিয়া মেঘালয়ৰ লগত অসমৰ যিটো এই বিষয়খিনি সকলো একেলগে চাই আপোনালোকৰ মন্তব্য লিখিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আমি যদি প্ৰথমটো খবৰ চাওঁ, অৰুণোদয় আঁচনিৰ ওপৰত আপোনালোকে বহুত ভাগে প্ৰশ্ন কৰিয়ে আছিলে যে যিসকলে অৰুণোদয় আঁচনি পোৱা নাই কেতিয়ালৈ পাব বা আমি পাম নে নাপাম অহা 10 তাৰিখে। এতিয়া আপোনালোকে চাওক, যিটো পৰ্যায়ত আপোনালোকে এতিয়া গমেই পালে, যোৱা মাহৰ পৰা এই যি আঁচনি ধন দিয়া হৈ গৈছে। যিসকলে পালে, বাকী যিসকলে পাব লগা আছে আগন্তুক সময়তহে, যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে একোটাকৈ অফিচ নিৰ্মাণ কৰা হ'ব, তাতে আপোনালোকৰ সকলোখিনি ডকুমেণ্ট জমা দিলে আগন্তুক সময়ত আপোনালোকক দিয়া হ'ব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনি যিসকল মহিলাই পাবলগীয়া হৈ আছে, যিসকলে পাব তেওঁলোকক অতি সোনকালে এইখিনি দিয়া হ'ব বুলি কৈছে। আৰু সেইখিনি কথা নিৰ্বাচনৰ পূৰ্বতে কৈছিলে। এতিয়া কথাটো হ'ল কি, অৰুণোদয় আঁচনি আপোনালোকে অতি সোনকালে পাব। তাৰ বাবে যিখিনি যাৱতীয় কাম কাজ কৰিব লাগে আপোনালোকে সকলোখিনি ডকুমেণ্ট যোগাৰ কৰি ৰাখিব। আগন্তুক সময়ত অতি সোনকালে প্ৰপত্ৰ বিতৰণ কৰিব, আপোনালোকে সেইটো মনত ৰাখিব। নেক্সটটো খবৰ যদি চাওঁ, অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন। অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনটো কেতিয়ালৈ দিব এইখিনি ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছিলে ভিডিঅ'বিলাকত। এই বিষয়টো অতি সোনকালে দিব লাগে মানে পাবই লাগে তেওঁলোকৰ সেইখিনি প্ৰাপ্য। চৰকাৰে আৰু এই যি সঞ্চালক মহোদয় বা যি এই বিভাগৰ যি মন্ত্ৰী আছে তেওঁই হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এই বিষয়টো দিয়াৰ কথা কৈছিলে, অতি সোনকালে তেওঁলোকক দিব লাগে। আৰু এই দিয়াৰ ক্ষেত্ৰত আপোনালোকে বহুতে প্ৰশ্ন কৰিছিলে কেতিয়ালৈ দিব, কিন্তু কেতিয়ালৈ দিয়া হ'ব এইটো কথা প্ৰশ্ন আপোনালোকে কৰিলেও এইখিনি এটা নিশ্চিত উত্তৰ নাই যে কেতিয়ালৈ দিব। কিন্তু কথাটো হ'ল কি, এই দিয়া ব্যৱস্থাটো অতি সোনকালে কৰিব মানে এইখিনি কৰিবই লাগিব। কাৰণ কেলে আপোনালোকৰ এইটো প্ৰাপ্য আৰু এইখিনি পোৱাটো দৰকাৰ, আৰু এইখিনি বুজি পোৱাটো তেওঁলোকে উচিত। কাৰণ কেলে আপোনালোকক এই বিষয়টো অৰ্থাৎ আপোনালোকক এককালীনটো দিম বুলি এইখিনি প্ৰতিশ্ৰুতি যিহেতু দিছিলে, অতি সোনকালে পাব লাগে। কাৰণ কেলে এই কাৰণে পাব লাগে, এতিয়া কোনোবা অৱসৰ গ্ৰহণ কৰিব, কোনোবা হয়তো বেছি দিন নাই অৱসৰ গ্ৰহণ কৰিবলৈ, তো তেওঁলোকে পাবগৈ কেতিয়া, তো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। আৰু অংগনবাদী কৰ্মী সহায়িকাসকলে যিটো তেওঁলোকে মাননি বৃদ্ধিৰ ক্ষেত্ৰত এতিয়া এইখিনি বিধানসভা বাজেট অধিৱেশনত উত্থাপন কৰিছিলে, এই বিষয়টো অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব লাগে। আৰু এতিয়া যিখিনি আপোনালোকে পাইছে সেইখিনি কেতিয়াও সমস্যা সমাধান নহয়, সেইখিনি বুজি উঠা উচিত। দৰমহাৰ ক্ষেত্ৰত আপোনালোকে সেইখিনি পায়, দৰমহাই কয়, মাননীয়ে কয়, মজুৰি কয়, যি নকয়, বন্ধ বুলিবলৈ নাই, দিনে ৰাতিয়ে কাম কৰিব লাগে। আপোনালোকে গৰম বন্ধটো সেইখিনি কোনো ধৰণৰ আপোনালোকে সেইখিনি সুবিধা নাপায় বন্ধ হিচাপে, সকলোখিনি কাম কৰিব লাগে। কণ শিশুসকলে শিশু অৱস্থাৰ পৰাই কিন্তু আপোনালোকেহে আগবঢ়াই লাগিছে, কিয় বুজি পোৱা নাই এইটো এটা হাতৰ হৈ পৰিছে। মুঠৰ ওপৰত আগন্তুক সময়ত অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব লাগে আৰু কৰা আশা আছে, আৰু এইখিনি কৰিব। এই 26 চনৰ ভিতৰতে আপোনালোকৰ এই যি মাননি বৃদ্ধি হওক বা আকৌ এই যি এককালীন হওক এইখিনি দিয়া সম্ভাৱনা আছে, আপোনালোকক দিব। আপোনালোকে নিশ্চিত থাকক, মুঠৰ ওপৰত আপোনালোকে এইটো পাবই লাগিব। ইয়াৰ সম্বন্ধকে চাওঁ যদি বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছে, এতিয়া ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে এইখিনি প্ৰাধিকৰণ কেতিয়ালৈ কৰিব, কেতিয়া কি হ'ব, এই প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰাৰ কথা কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়া। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এইখিনি ঘোষণা কৰিয়ে দিছে যে এইবাৰ যি ভেঞ্চাৰ শব্দটো আছে আমি সেইখিনি সকলোখিনি আমি নাইকিয়া কৰিবলৈ গৈ আছোঁ, অতি সোনকালে কাৰ্যকৰী হ'ব। আৰু এই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। এতিয়া এই কথাটো হ'ল কি, এতিয়া যিসমূহ বিদ্যালয়ে তেওঁলোকে PMS পৰ্টেলত আবেদন কৰিলে সকলো বিদ্যালয় প্ৰাধিকৰণ কৰিব লাগে। কাৰণ কেলে এতিয়া কি কৰা হ'ব, বিদ্যালয়খন প্ৰাধিকৰণ মানে পোষ্ট প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। বিদ্যালয়খনটো সেইখিনি প্ৰাধিকৰণ তেনেদৰে আপোনালোকে গমেই পাইছে, যোৱা 13 চনৰ পৰা আদি কৰি কেনেদৰে প্ৰাধিকৰণ কৰিছে। তো যিসকল শিক্ষাগুৰু আছে সকলোকে কৰিব লাগে। কাৰণ কেলে তেওঁলোকে সেইখিনি শিক্ষকতা কৰি কিমান বছৰ, কোনোবা 20 বছৰ, কোনোবা 25 বছৰ তেনেদৰে তেওঁলোকৰ জীৱনখিনি শেষ কৰি দিলে, মানৱ সম্পদ তেওঁলোকে গঢ় দিলে। তো অৱশেষত যদি তেওঁলোক কোনোবা এজন শিক্ষাগুৰু এই কি যি প্ৰাধিকৰণ প্ৰক্ৰিয়া আওতাত নপৰে, তেনেহ'লে তেওঁলোকৰ অৱস্থাটো কি হ'ব। তো এইখিনি আগন্তুক সময়ত অতি সোনকালে কাৰ্যকৰী কৰিব লাগে আৰু কৰাৰ সম্ভাৱনা আছে, আৰু অতি সোনকালে কৰাৰ কথা ইতিমধ্যে কৈছে। গুৰু দক্ষিণা খবৰ, গুৰু দক্ষিণাৰ জৰিয়তে যি এককালীনকৈ এইখিনি টকা দিয়াৰ ক্ষেত্ৰত কৈ আছে। এতিয়া শিক্ষাগুৰুসকলে জানিব বিচাৰিছে যে কোনসকলক দিব, এতিয়া কিমানকৈ দিব, এই বিষয়টো সকলোৱে জানিব বিচাৰিছিলে। এতিয়া এইখিনি ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু ক'লে যে প্ৰায় 15,000তকৈ অধিক শিক্ষাগুৰুৱে আবেদন কৰিছে। আৰু এই ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ যে যিমানখিনি যেনেদৰে শিক্ষাগুৰুৱে আবেদন কৰিছে তেওঁলোকক সকলোখিনি ভালদৰে ভেৰিফিকেশ্যন কৰি সকলোকে দি দিয়াটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ কেলে তেওঁলোকেতো মিছাকৈ এইখিনি আবেদন কৰা নাই মই শিক্ষকতা কৰি আছিলোঁ বুলি,
তো এই বিষয়খিনি চিন্তা কৰি যদি কাৰোবাক এতিয়া ধৰি লওক তেওঁলোকে মনতে ভাবি আছিলে বোলে 20 লাখ মান টকাকৈ তেওঁলোকক দিয়া হ'ব, কিন্তু সকলোকে দিলে কিমানকৈ অলপমান বাজেট কমিব, তেনেহ'লে 18 লাখকৈ দিয়ক, কোনো কথা নাই। কিন্তু সকলো শিক্ষাগুৰুকে সাঙুৰি ল'ব লাগে, কাৰণ কেলৈ প্ৰত্যেকজন শিক্ষাগুৰুৱে তেওঁলোকৰ জীৱনৰ মূল্যৱান সময়খিনি তেওঁলোকে ৰাইজৰ বাবে, সমাজৰ বাবে, ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে তেওঁলোকে দিলে। কোনোবাই 20 বছৰ, কোনোবাই 25 বছৰ, কোনোবাই 30 বছৰ, কোনোবাই 36 বছৰ, তো এইবিলাক তো সকলোখিনিকে আওতাত আনিব লাগে আৰু অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব লাগে। কাৰণ কেলৈ কাগজে কলমে থৈ দিলে নহ'ব, অতি সোনকালে কাৰ্যকৰী কৰিলেহে এই শিক্ষাগুৰুসকল উপকৃত হ'ব। আৰু এতিয়া মেঘালয়ৰ যিটো খবৰ, মেঘালয়ৰ যিটো অসমক লৈ পিনি যি যেনেকুৱা ধৰণৰ এতিয়া মেঘালয়ৰ যিসমূহ ছাত্ৰ সংগঠন আছে, তেওঁলোকে যিটো সাংগঠনিক তেওঁলোকে যি যেনেদৰে নহওক তেওঁলোকে যিখিনি প্ৰতিবাদ কৰিছে, তেওঁলোকে যি গণতান্ত্ৰিকভাৱে বা যি তেওঁলোকে দাবী জনাইছে সেইখিনি কৰিবলগীয়া আছে, কৰক। কিন্তু কথাটো হ'ল কি, অসমৰ পৰা যিসকল চালকসকলে লৈ গৈছে, তো যি পৰ্যটক, তো এই এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব নালাগে, সেইখিনি তেওঁলোকে বুজি উঠাইছে। আৰু আজিয়ে যদি আমি চাওঁ তেনেহ'লে যিটো পৰিৱেশ সৃষ্টি হৈছে, তেনেহ'লে কাৰ কাৰণে পৰিৱেশ সৃষ্টি হৈছে, তো এইখিনি ক্ষেত্ৰৰ পৰা তেওঁলোকে শিক্ষা ল'ব লাগে। এনেই সংগঠন এটা চলাই থাকিলে নহয়, এই কথাটো বুজি উঠা উচিত তেওঁলোকে। আৰু যি কি নহওক, আজি 22 আগষ্টৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক চেনেলটোলৈ যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে পায়।